আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। আজি এই পবিত্ৰ ঈদ উল আজহাৰ দিনা গোটেই অসমবাসী গোটেই ইণ্ডিয়াবাসীক আমি এই ঈদ উল আজহাৰ শুভেচ্ছা জনালোঁ। নিজৰ জিদ, সেই জিদটোৱে আমাৰ ইছলামত কৰিব মানা কৰিছে না, যে জিদ কৰিবই নালাগে, দুজনৰ মাজত বহাবহি কৰি বস্তুটো শেষ কৰিব লাগে। এই যুদ্ধৰ ক্ষেত্ৰত আমাৰ বহুত মানুহৰ ক্ষতি হৈছে। যুদ্ধবোধ যিটো সেইটো যাতে আমাক সদায় বজাই ৰাখিব দিয়ে আৰু আমাক যাতে সদায় চবৰ লগত মিলি ধৰ্ম জাতি চবৰ লগত আমি যাতে মিলি চলিব পাৰোঁ সেইখিনি আমি কামনা কৰিছোঁ। আৰু ঈদৰ দিনা যিখিনি আমাৰ কুৰবানী আছে বা আমাৰ যিখিনি ঈদৰ কাৰণীয় কাজখিনি আছে সেই কামখিনি আমি যাতে সম্পূৰ্ণ হিচাপে বাকীখিনি কৰিব পাৰোঁ। আমাৰ নমাজটো এতিয়া কমপ্লিট হ'ল, বাকীখিনি অলপ কুৰবানীৰ কামখিনি আছে, সেইখিনি যাতে আমি বাকী দিনত ক্লিয়াৰ কৰিব পাৰোঁ। দিনৰ বতৰটো অলপ মানে ডাৱৰীয়া হ'লেও মানে শান্তি আছে, গৰমতকৈ বহুত শান্তি বতৰ আছে, যিও আছে। বাকী আমাৰ এই ঈদ উল আজহাৰ খাতিৰত আমি চবকে আমি আকৌ এই ঈদ উল আজহাৰ শুভেচ্ছা গোটেই অসমবাসীক জনালোঁ আৰু চব অসমবাসী যাতে সুখত আৰু শান্তিতে এই ঈদ উল আজহাটো পালন কৰিব পাৰে। আমিতো সেইটো চাওঁৱেই যাতে গোটেই মানে দুয়ো পক্ষৰ পৰাই যাতে যুদ্ধটো বিৰতি হয় বা আপোনাৰ যুদ্ধটো বন্ধ হ'ব লাগে। দুনো পক্ষৰ পৰাই লোকচান হৈ আছে, ক্ষতি হৈ আছে, কাৰোতকৈ আৰু ভালতো হোৱা নাই। এইটো নিজৰ জিদ, সেই জিদটোৱে আমাৰ ইছলামত কৰিব মানা কৰিছে না, যে জিদ কৰিবই নালাগে, দুজনৰ মাজত বহাবহি কৰি বস্তুটো শেষ কৰিব লাগে। এই যুদ্ধৰ ক্ষেত্ৰত আমাৰ বহুত মানুহৰ ক্ষতি হৈছে। আজি ইমান মুছলিম মানুহ আমাৰ ফিলিস্তিনত মাৰা গ'ল, কিন্তু এই মানুহখিনিতো দ্বিতীয়বাৰ পাব লগা নাই। যুদ্ধ বিৰতি হওক বা বন্ধ হওক, যি হওক, সেইকাৰণে আমি সেইটো কামনা কৰোঁ যেন এতিয়া ধৰক নতুন যুদ্ধৰ কিবা ঘোষণা শুনি আছোঁ, কিন্তু সেইখিনি নোহোৱাটো আমি কামনা কৰোঁ। কাৰণ যুদ্ধটো কাৰোৰ কাৰণে ভাল নহয়। আজি চাওক, যি মিলিটাৰীবিলাক আপোনাৰ যি ফৌজীবিলাক আপোনাৰ ইমান কষ্ট কৰি আপোনাৰ চলি আছে, সিহঁতে আকৌ তাতে গৈ নিজে জান দিব লগা হ'ল, জীৱন দিব লগা হয়। সেইখিনি বস্তুটো তেওঁলোকৰ কাৰণে এটা ভয় লগা হৈ গৈছে না। সেইকাৰণে আমি যুদ্ধটো সদায় যুদ্ধটো মানে শান্তি আৰু শান্তিটো যেনেকৈ আহে সেনেকৈ চবে চেষ্টা কৰাটো বেছি ভাল আমাৰ কাৰণে। কাৰণ যুদ্ধটো আমাৰ কাৰণে আমি নাচাওঁ। ধৰ্মৰ ৰাজনীতিটো আমি বিশ্বাস নকৰোঁ। আমি সেইবিলাক ৰাজনীতিটো ধৰক ইয়াতে ঈদৰ দিনা সাজ কৰি আমি আৰু ৰাজনীতিৰ বিষয়ে আমি ৰাজনীতিৰ বস্তুটো নাজানোৱেই। মলৈ ৰাজনীতি কৰিব নালাগে, চাই হিন্দু হওক মুছলিম হওক, সেইটো আমি সদায় কামনা কৰোঁ। বাকী আমাৰ লোকৰ এতিয়া নমাজৰ আগত কুৰবানী নহয়, নমাজৰ পিছত কুৰবানী হয়। আৰু কুৰবানী হোৱাৰ পিছত আমাৰ ধৰক যিবিলাক গৰীব মানুহ দুখীয়া মানুহবিলাক আছে, সিহঁতৰ ঘৰত আমি আকৌ এইটো পহুচাই দিব লাগে। সিহঁতে কোনোবাই আহিলে আহক, নাহিলে কিন্তু আমি সিহঁতৰ ঘৰে ঘৰে পহুচাই দিয়া, সেইটো আমাৰ ডাঙৰ কাম আৰু। চাব এতিয়া আমাৰ বহুত মানুহে নিজৰ মানে ঘৰৰ পৰা গাড়ী ঘোঁৰা লৈ বেলেগৰ ঘৰত গৈ গোছ মাংস এইবিলাক বাটা বাটি কৰি আছে, সেইটো আমাৰ ডাঙৰ। তাৰপিছত আহি গ'ল আপোনাৰ যিবিলাকে দুখীয়া মানুহবিলাকে যিবিলাকে মানে আপোনাৰ কুৰবানী দিব পৰা নাই, এইটো এটা আমাৰ ডাঙৰ মানে সম্পদ। আমি যেন এই ঈদৰ দিনা দুখীয়া মানুহবিলাক লৈ ঈদ কৰিব পাৰোঁ। আমাৰ ধৰক যোনে কুৰবানী দিছে সি কিন্তু বেলেগক দিবই লাগিব কুৰবানী, নহ'লে কুৰবানীটোই নহ'ব। সেনেকৈ আমাৰ ছিষ্টেমত বস্তুটো। তো সেইকাৰণে আপুনি যদি 10 কেজিজনৰ এটা বকৰা দিছে, তো সেই বকৰাৰ পৰা আপুনি 5 কেজি 3 কেজি কমচে কম দুখীয়াক দিব লাগিব। সেইকাৰণে এই বস্তুটো আমাৰ কাৰণে বহুত ফূৰ্তিৰ দিন আৰু খুচিৰ দিন, আৰু খাছ কৰি মানে দুখীয়া মানুহৰ খুচি আৰু বেছি হয়। ঈদৰ মেইন তাৎপৰ্যটো হ'ল যে সকলো জাতি ধৰ্ম নিৰ্বিশেষে মাজত সকলোৰে মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে। সকলো ধৰ্মৰ জাতিত আমাৰ দোৱাটো উল্লেখ কৰা হয় যে আমি যদি সকলো ধৰ্মৰ হিন্দু মুছলিম খ্ৰীষ্টান সকলো মানুহে যাতে মিলি জুলি ধুনীয়া শান্তিত আমি এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, শান্তিৰ বাতাবৰণ যদি সৃষ্টি হয় সেইটোত আমি গুৰুত্ব দিয়া হয়।